প্ৰণীতা চুটিয়া লৈ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত উল্লেখ কৰিছে যে পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব জানুৱাৰীত অধিসূচনা জাৰি কৰা হ'ব আৰু ভোটাৰ তালিকা 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ কৰিব অৰ্থাৎ আপুনি 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ কৰা সেই তালিকাত নিজৰ নাম চাব পাৰিব যে পঞ্চায়ত নিৰ্বাচনত আপুনি ভোটদান কৰিব পাৰিব নে নাই নিৰ্বাচনৰ অধিসূচনা জানুৱাৰী মাহত জাৰি কৰা হ'ব বুলি জানিব পৰা গৈছে আৰু পঞ্চায়ত নিৰ্বাচন কেনেধৰণে অনুষ্ঠিত কৰিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে সমান্তৰালকৈ বাজেট অধিৱেশন সন্দৰ্ভতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা জানুৱাৰী মাহত জাৰি কৰা হ'ব বুলি জানিব পৰা গৈছে ফেব্ৰুৱাৰীৰ 12 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা আপুনিও চেক কৰিব পাৰিব ভোটাৰ তালিকাত আপোনাৰ নাম আছে নে নাই ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলৈ গৈ আছে পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশনক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে কোকৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে ফেব্ৰুৱাৰী মাহত হ'বলগীয়া কাৰ্যকলাপক লৈ মন্তব্য কৰিছে ফেব্ৰুৱাৰী মাহতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰী মাহতেই অনুষ্ঠিত হ'ব বাজেট অধিৱেশন পঞ্চায়ত নিৰ্বাচনক লৈ তেওঁ মন্তব্য কৰিছে যে 12 ফেব্ৰুৱাৰীৰ তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন অৰ্থাৎ 12 ফেব্ৰুৱাৰীৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন শেষ হ'ব জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা আৰু এই অধিসূচনা জাৰি কৰিবৰ বাবে তেওঁলোকে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা আৰু ভোটাৰ তালিকাত আপুনিও চাব পাৰিব নিজৰ নাম ভোটাৰ তালিকাত আছে নে নাই ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু সমান্তৰালকৈ ফেব্ৰুৱাৰী মাহতেই অসম বিধানসভাৰ বাজেট অধিৱেশন কি পাব এবাৰ অসমে বাজেটত কি থাকিব সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশন অনুষ্ঠিত হ'ব আৰু কোকৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে সংবাদমেলযোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা যাতে বহুত বেছি খা খৰচ কৰিব নালাগে এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয় কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়ালে সেইটো ফাৰ্ষ্ট সেশন বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায় তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এবাৰ আমি কোকৰাঝাৰত কৰি যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে কিন্তু কোকৰাঝাৰত এটা সিগনিফিকেন্ট কাম এটা যাতে কৰিব পাৰি হয় ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতে বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ
এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি। যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয়, তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট সেশন, বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰি, যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ, ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে, কিন্তু কোকৰাঝাৰত এটা ছিগনিফিকেণ্ট কাম এটা যাতে কৰিব পাৰি, হয় ৰাজ্যপালৰ অভিভাষণ নহ'লে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা, এই দুয়োটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু 2 এদিনতে BTR কৰ্তৃপক্ষৰ লগত কথা পাতি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। আৰু মই ভাবোঁ যে এই কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পতা এটা বহুদিনীয়া ইচ্ছা এটা আছিলে BTRৰ ৰাইজৰ, আমাৰ বিধানসভাৰ অধ্যক্ষৰ, তাৰ জৰিয়তে এইটো আমি সমাপন কৰিব পাৰিম। ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতেই, বিশেষকৈ ফেব্ৰুৱাৰীৰ 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ, যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব। এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন, তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি। যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয়, তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট সেশন, বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰি, যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ, ৰাতি থকা